40 জোপা বগৰী গছৰে আৰম্ভ কৰিছিল যাত্ৰা। এতিয়া এই বগৰী বিক্ৰী কৰি বছৰি উপাৰ্জন কৰে প্ৰায় 80,000ৰো অধিক টকা। মই প্ৰায় এই 40 জোপাৰ পৰা 70 পৰা 80,000 টকা মই পাই আছো মানে। ইয়াৰ লগতে প্ৰায় 11 বিঘা মাটিত শাক-পাচলিৰ খেতি কৰি উপাৰ্জন কৰে প্ৰায় 3 লক্ষাধিক টকা। ইয়াৰ উপৰিও মই ধৰি লোৱা বন্ধাকবি, ফুলকবি, লাই শাক, বিলাহী এনেকৈ চব খেতিয়ে কৰোঁ। কিমান বিঘা খেতি আছে আপোনাৰ? তো ইয়াত প্ৰায় মোৰ 10.5 বিঘামান খেতি আছে। চব ফালৰ পৰা ক'বলৈ গ'লে এতিয়া খৰচ বাৰচ চুইত 3 লাখৰ পৰা 3.5 লাখ মান হয়গৈ মানে। পাচলি খেতিৰ লগতে বগৰী খেতিৰে স্বাৱলম্বী হোৱা লখিমপুৰৰ দুলেন বৰীৰ কাহিনী এয়া। 16 বছৰ পূৰ্বে ৰঙা নদীৰ বালিচাপৰিত সপোন ৰচিছিল এইজন দুলেন বৰী। যথেষ্ট সংগ্ৰামৰ মাজেৰে অহা দুলেন আজি এজন সফল খেতিয়ক। এই খেতিৰ পৰা উপাৰ্জন কৰা টকাৰে ঘৰখন চলোৱাৰ সমন্ত্ৰণকৈ কন্যাক দিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষা। স্বাৱলম্বী হ'ব পাৰি, কাৰণ যিহেতু মোৰ এজনী এতিয়া প্ৰাইভেট স্কুলতে মই পঢ়াই আছোঁ, কাৰণ মই ইয়াৰ ওপৰতে মই পঢ়াই আছোঁ এখেতক। তাক মানে ধৰি লওক খৰচ পাতিৰ পৰা, পঢ়া শুনাৰ পৰা, চোলা কাপোৰৰ পৰা, কিতাপ পত্ৰৰ পৰা ধৰি পিনি গোটেইখিনিয়ে মই যোগান দি আছোঁ। প্ৰতি বছৰে নাই কমেও 40-45 হাজাৰকৈ দিব লগা হয়। খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা দুলেনে নতুন প্ৰজন্মক ক'লে এনেদৰে। নতুন যুৱচামক মই এইটোৱে ক'ব বিচাৰিছোঁ, কাৰণ অকল বাহিৰতে পইচা নাই, কাৰণ আমাৰ ইয়াতোতো মানে ইনকাম কৰা জেগা আছে, কিন্তু মেইন কথা হ'ল আগ্ৰহ থাকিলে আমাৰ ইয়াতে ইনকাম কৰিব পাৰি।